গোৱালপাৰা জিলাৰ ধূপধৰা নিকটৱৰ্তী ঘিলাডুবিত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা। এনকাউণ্টাৰ বুলি ক'বলৈ গ'লে আচলতে ডকাইতৰ এটা দল আৰু আৰক্ষীৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষত 4টাকৈ গভাইত ডকাইত মৃত্যুমুখত পৰা বুলি আমি খবৰ লাভ কৰিছোঁ। নিহত হৈছে ডকাইতৰ দলটো আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব। এইখন বাহনতে আহিছিল 4জনীয়া ডকাইতৰ দলটো আৰু যিটো ডকাইতৰ দল আচলতে অস্ত্ৰৰে সুসজ্জিত আছিলে আৰু আমি যিমানটো খবৰ লাভ কৰিছোঁ বা দেখিবলৈ পাইছোঁ এতিয়া ইয়াতে 4টাকৈ পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ডকাইতৰ দলটোৰ পৰা। কিন্তু ডকাইতৰ দলটোত কোন কোন আছিলে সেইখিনি আচলতে তথ্য আৰক্ষীয়ে এই মুহূৰ্তলৈকে দিয়া নাই, কাৰণ তেখেতসকলে কৈছে যে চিনাক্ত হোৱা নাই। কিন্তু এইখন বাহন যিখন এখন বাহন AS02EA2633 এইখন বাহনৰে শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিলে অসম মেঘালয় সীমান্তত এই ডকাইতৰ দলটোৱে সন্ত্ৰাস সৃষ্টি কৰি আহিছিলে। আৰু গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি এইটো যি ধূপধৰা অঞ্চল আছে বা অসম মেঘালয় সীমান্তৱৰ্তী যিখিনি অঞ্চল আছে এই অঞ্চলত আচলতে কাৰোবাক অপহৰণ কৰাৰ ক্ষেত্ৰতে হওক বা ধন দাবী কৰাৰ ক্ষেত্ৰতে হওক এই ডকাইতৰ গেংটোৱে আচলতে উঠি পৰি লাগিছিলে আৰু এই গেংটোৰ বিৰুদ্ধে আৰক্ষীৰ হাতত কিছু তথ্য লাভ কৰিছিলে আৰু এই তথ্যৰ ভিত্তিতে আজি পুৱতি নিশা আৰক্ষীৰ সৈতে এইখন আৰু মোৰ সহযোগী যিখন বাহন দেখুৱাইছে এইখন বাহনৰ সৈতে আচলতে মুখামুখি সংঘৰ্ষ হয় আৰু আনকি ডকাইতৰ গুলীত আৰক্ষী পশ্চিম গোৱালপাৰা সমষ্টিৰ যিগৰাকী CDSP এইখন বাহনৰ আচলতে গুলীত বিধ্বস্ত হোৱা দেখিবলৈ পোৱা গৈছে। কেইবাটাও গুলী আচলতে এই বাহনখনত চুই গৈছে। গতিকে আৰক্ষীৰ কোনো লোক সৌভাগ্যক্ৰমে আচলতে হতাহত হোৱাৰ খবৰ এই মুহূৰ্তলৈকে নাই। কিন্তু 4টাকৈ দুৰ্দৰ্শ ডকাইত গভাইত ডকাইত এই মুহূৰ্তত এই খবৰ আহি পৰিছে, মৃত্যুমুখত পৰিছে, নিহত হৈছে আৰু 4জন ডকাইতৰ পৰা 4টাকৈ পিষ্টল, সক্ৰিয় গুলী, কেইবাটাও মোবাইল, এনেকুৱা ধৰণৰ ৱাকি টকি হয়তো পাইছে, কেইবাটাও মোবাইল ফোন লাভ কৰা বুলি আমি এই তথ্য লাভ কৰিছোঁ। আৰু শেহতীয়াভাৱে অসম মেঘালয় সীমান্তত আৰক্ষীয়ে যথেষ্ট নাকা চেকিঙৰ ব্যৱস্থা কৰিছে। ৱাকি টকি পাইছে 2টাকৈ, সেয়া মই দেখিবলৈ পাইছোঁ। সক্ৰিয় গুলীও পোৱা দৃশ্যকে সক্ৰিয় গুলী কেইবাজাই সক্ৰিয় গুলী পাইছে আৰু গাড়ীখন দেখিলে অনুমান কৰিব পাৰি যে গোৱালপাৰা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গৰাকীয়ে আমাক যিধৰণে জানিবলৈ দিছিলে যে আৰক্ষীৰ দলটোৰ সৈতে প্ৰথমে মুখামুখি হৈছিলে, আৰক্ষীয়ে ৰখিবৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছিলে, কিন্তু আৰক্ষীৰ বাধা নামানি আৰক্ষীলৈ প্ৰথমে গুলীচালনা কৰে এই ডকাইতৰ দলটোৱে আৰু তাৰ পিছত প্ৰত্যুত্তৰ দিয়ে আৰক্ষী আৰু সেই প্ৰত্যুত্তৰত 4টাকৈ ডকাইত মৃত্যু মুখত পৰিছে আৰু বিধ্বস্ত এক ৰূপ বাহনখনত আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু এই দৃশ্য হৈছে গোৱালপাৰা জিলাৰ দুধনৈ থানাৰ অন্তৰ্গত ঘিলাডুবি গাঁৱৰ এই দৃশ্য। আৰু এনেধৰণে এতিয়া ৰাতিপুৱাৰ ভাগত এই খবৰে আচলতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে। আৰু আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে এই দলটোৱে হয়তো এনেকুৱা ধৰণৰ বিভিন্ন কামত লিপ্ত হৈ আছিলে, ধন দাবীকে ধৰি ডকাইতি কাণ্ডকে ধৰি দুৰ্দৰ্শ যিহেতু ডকাইতৰ এটা দল, গতিকে এই ডকাইতৰ দলটো এতিয়া শেহতীয়াকে আৰক্ষীৰ এনকাউণ্টাৰত অৰ্থাৎ আৰক্ষীৰ গুলীত নিহত হৈছে 4টাকৈ ডকাইত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।